নমস্কাৰ ব্যতিক্ৰমলৈ শান্তনু মহন্তই স্বাগতম জনাইছো আজিৰ অনুষ্ঠান আপোনালোকৰ স্বাস্থ্যৰ বাবে সুস্বাস্থ্যৰ বাবে আপোনালোকৰ আমাৰ দৰ্শকসকলৰ সুস্বাস্থ্য আমি কামনা কৰিছো কিন্তু সুস্বাস্থ্য তেতিয়াহে থাকিব যেতিয়া স্বাস্থ্য সম্পৰ্কে আপোনালোক সজাগ হৈ থাকিব স্বাস্থ্য সম্পৰ্কে সজাগতাৰ বাবে সেই সকলৰ বাবে যিসকলে বিভিন্ন ধৰণৰ হয়তো ৰোগত ভুগি আছে সুফল বিচাৰিছে আৰু সেই সকলৰ বাবে যিয়ে সুস্থ হৈ থাকিব বিচাৰে নিৰোগী হৈ থাকিব বিচাৰে আপোনালোকৰ মনত দুলি থকা বহু প্ৰশ্নৰ আমি উত্তৰ দিবলৈ আজি চেষ্টা কৰিম সময় এই অনুষ্ঠানৰ আয়োজন এইভাবে গুৰুত্বপূৰ্ণ কাৰণ বৰ্তমান সময়ত ৰোগে যি ধৰণে আগচি ধৰিছে সেই সময়ত বহু প্ৰশ্নৰ উত্তৰ আপোনালোকৰ মনৰ ভিতৰত থকা উত্তৰসমূহ আমি দিবলৈ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা চেষ্টা কৰোঁ আৰু আজিৰ প্ৰগ্ৰেমো এই ব্যতিক্ৰমৰে অন্তৰ্ভুক্ত এগৰাকী বিশেষ অতিথি আজি আমাৰ লগত উপস্থিত আছে যিগৰাকী অতিথিয়ে আপোনালোকৰ সেই মনৰ উকমুকনি দি থকা প্ৰশ্নসমূহৰ উত্তৰ দিব তেখেত হৈছে বিশেষজ্ঞ চিকিৎসক ক্ৰিটিকেল কেয়াৰ বিশেষজ্ঞ ক্ৰিটিকেল কেয়াৰ কি পৰৱৰ্তী সময়ত আপোনালোকে উপলব্ধি কৰিব পাৰিব MBBS DA DNB ID CCM কসমো গ্ৰুপ অফ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক অধ্যক্ষ আৰু ICU তত্ত্বাৱধায়ক ডাক্তৰ ঋষিকেশ হাজৰিকা আপোনাক স্বাগতম জনাইছো নমস্কাৰ বিভিন্ন সময়ত আমি জানো যে অসমৰ পৰা বহু ৰোগী অসমৰ চিকিৎসা সেৱা বা ব্যৱস্থাৰ ওপৰত ভৰসা নকৰি বাহিৰলৈ যায় আৰু অসমৰ বহু চিকিৎসকেও বাহিৰত চিকিৎসা দান কৰে কিন্তু তেখেত এনেকুৱা এগৰাকী ব্যক্তি যে বাহিৰৰ এখন প্ৰতিষ্ঠিত চিকিৎসালয়ত কৰ্মৰত হৈ আছিল কিন্তু এতিয়া উভতি আহিছে অসমত উভতি আহি তেখেতৰ প্ৰচেষ্টা যে অসমৰ যিসকল লোক আছে যিসকল ৰোগী তেওঁলোকে যাতে বাহিৰত চিকিৎসাৰ বাবে যাবলগীয়া হোৱাৰ পৰিৱৰ্তে অসমতে সেই চিকিৎসা তেখেতে প্ৰদান কৰিব পাৰে আৰু সেইভাবে কসমো গ্ৰুপ অফ হস্পিটেল নিৰ্মাণ কৰিছে যাতে সেই যি খৰচ আছে সেই খৰচো কিছু হ্ৰাস হৈ থাকে ট্ৰান্সপৰ্টেশ্যন অহা যোৱা থকা খোৱাৰ নামত বহু খৰচ অন্তত ৰোগী বা ৰোগীৰ পৰিয়ালে ভুগিবলগীয়া হয় সেই উন্নত চিকিৎসা যদি আমি গুৱাহাটীতে পাওঁ অসমতে পাওঁ স্বাভাৱিকতে সেয়া এক সুখবৰ মই ডাক্তৰ হাজৰিকাৰ ওচৰলৈ যাম কিন্তু প্ৰথমতে এটা ফোন আছে এগৰাকী দৰ্শক আমি ফোনটো লৈ লৈছো তাৰ পাছত আমি মূল প্ৰসংগলৈ আহিম আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে হয় মোৰ ছোৱালীজনীৰ কথা মই জানিব বিচাৰিছো চানমাৰীৰ পৰা কৈছো হয় কওকচোন তাই মানে 4 বছৰ বয়সৰ পৰা এটা প্ৰব্লেম আছে 4 বছৰ কিহৰ প্ৰব্লেম আছে স্কিনৰ প্ৰব্লেম আছে আচ্ছা তাই মানে হাতখনৰ পৰা মানে যিকোনো জেগাত মানে অলপ কলা কলা এনেকুৱা মানে দাগ হৈ গৈছে কিছুমান অলপ দাগ হৈ যায় জেগাটো কলা কলা দাগ হৈছে আৰু দাঁত হৈ গৈছে দাগ হৈ গৈছে আৰু হাতৰ মানে বাউসি অলপমান মানে বগা নিচিনা পৰি গৈছে চেকুৰাকে আৰু মানে কি সোমাই গৈছে ছালটো আচ্ছা ঠিক আছে মই জানিবলৈ চেষ্টা কৰিম মই অন্য প্ৰসংগৰে আহিম আপোনাৰ ওচৰলৈকে প্ৰশ্নসমূহ যাম কিন্তু আৰম্ভণিতে এগৰাকী দৰ্শকে ফোন কৰিছে আগ্ৰহেৰে আপোনাৰ চিকিৎসালয়ত সম্ভৱ হ'বনে এই চিকিৎসা নাই সম্ভৱ হ'ব কিন্তু মানে যিখিনি তেওঁ কৈছে হয় এইটো স্কিনৰ মাইনৰ প্ৰব্লেম হ'ব সেইটো স্কিন স্পেচিয়েলিষ্টে চাব কিন্তু এটা ৰোগ আছে ITP ইডিঅপেথিক থ্ৰম্বোচাইটোপেনিক পাৰপুৰা সেইটো আপোনাৰ প্লেটলেটটো কমি যায় তাত এনেকুৱা ব্লেক স্পটছ হ'ব পাৰে জন্মগত জেনেটিক বেমাৰ মোৰ মতে সেই পৰীক্ষা তেজৰ পৰীক্ষা কৰিলে ওলাই পৰে ITP সম্ভাৱনা এটা আছে সেইখিনি যদি মানে চিকিৎসালয়লৈ আহি পৰীক্ষাখিনি কৰে তেনেহ'লে ধৰাত পৰিলে ট্ৰিটমেণ্ট হ'ব ট্ৰিটমেণ্ট হৈ যাব এতিয়া আমি এটা প্ৰসংগলৈ আহিছোঁ যে ICU সাধাৰণতে বহু লোকৰ মনত বহু প্ৰশ্ন থাকে দৰ্শকসকলৰ মনতো আছে যেতিয়া এখন চিকিৎসালয়ৰ কথা ভাবে বা ৰোগৰ কথা ভাবে নিজৰ আত্মীয়ৰ কথা ভাবে যে আমি এখন চিকিৎসালয়লৈ যাব লাগিব জৰুৰীকালীন অৱস্থাত ICUত ভৰ্তি কৰাই দিয়া হয় তাৰ পাছত কি হয় এনে বহু প্ৰশ্ন কাৰণ সেই পৃথিৱীখন সম্পৰ্কে সাধাৰণ ৰোগীসকল জ্ঞাত নহয় যিখন পৃথিৱীত আপোনালোক থাকে বা তাত কামখিনি চলি থাকে বহুতৰ মাজত ভয়ও থাকে আৰম্ভণিত যদি আমি এই কথাটোৱে এই প্ৰশ্ন অৱতাৰণা কৰোঁ যে ICUত যেতিয়া ভৰ্তি হয় জৰুৰীকালীন সেৱাৰ প্ৰয়োজন তাৰ মূল কাৰণসমূহ আপুনি দীৰ্ঘদিনে আছে কি দেখা পাইছে কি কাৰণে হয় আৰু ইয়াৰ পৰা আমি প্ৰতিৰোধ কৰি নিজকে কি ধৰণে ৰাখিব পাৰোঁ ICU টো এখন হস্পিটেলৰ মোষ্ট সেনসিটিভ পাৰ্ট টু ICU হয় য'ত ধৰক মেক্সিমাম
সিৰিয়াছ বুলি যিখিনি ৰোগী থাকে তেওঁলোক আইচিউতে থাকে আৰু যিখিনি সিৰিয়াছ বা যিখিনি ৰোগীৰ তৎপৰ ট্ৰিটমেণ্ট বা খুব কণ্টিনিউৱাছ মনিটৰিং বা খুব ইণ্টেনচিভ কেয়াৰ লাগে তেওঁলোককে আমি আইচিউত দিয়া হয় আৰু আইচিউত সাধাৰণতে বেলেগ মানুহখিনিক ধৰক প্ৰৱেশ কৰিব নিদিয়ে তাৰ বিভিন্ন কাৰণ আছে বহু এটেণ্ডেণ্টৰ বহুত কথা আৰু ইনফেকশ্যন ৰেট সেইখিনি নিৰ্দিষ্ট টাইমিঙতহে দেখা পাব সেনেকুৱা নিয়ম কিছুমান থাকে চব হস্পিটেলতে থাকে বিশেষকৈ আপোনাৰ আইচিউত মেক্সিমাম ধৰক যিকেইটা আমাৰ 5টা ভাইটেল অৰ্গেন ব্ৰেইন হাৰ্ট লাংছ লিভাৰ কিডনিজ এই 5টাত যদি কিবা এটা হয় ধৰক অলপ চিৰিয়াছ তেনেহ'লে আইচিউৰ দৰকাৰ হয় কাৰণ কি তেওঁলোকক কণ্টিনিউৱাছ মনিটৰিং লাগে কিবা এটা হ'লে পটককৈ চিকিৎসা দিব পৰা সুবিধাখিনি ৱাৰ্ডত নাথাকে সেইটো আইচিউত থাকে সেইকাৰণে আইচিউত ৰখা যায় আৰু বাকী ধৰক যিখিনি ব্ৰেইনৰ যেনেকৈ আহিল ধৰক আপোনাৰ ষ্ট্ৰ'ক পেচেণ্ট এক্সিডেণ্ট হৈ ব্লিডিং জমা হৈছে সেইবিলাকক ভেণ্টিলেটৰ লাগে বা তেওঁলোক খুব চিৰিয়াছ থাকে তেওঁলোকক আইচিউ লাগে এতিয়া হাৰ্টলৈ গ'লে হাৰ্টত ধৰক বহুকেইটা বেমাৰ আছে হাৰ্ট এটেক আহিল হাৰ্ট ফেইলাৰ আহিল হয়নে নাই কাৰোবাৰ হাৰ্টত তাৰপিছত লাংছত পানী হয় লাংছত যিবিলাক নিমনিয়াবিলাক যোনবিলাক চিৰিয়াছ হয় সেইবিলাক আইচিউ এডমিশ্যন লাগে অক্সিজেনত থাকে ঘপকৈ অক্সিজেন ড্ৰপ হয় তেতিয়া আমাৰ তাত ভেণ্টিলেটৰ বা বেলেগ ব্যৱস্থা আছে আৰু লিভাৰ আইচিউত সুৰক্ষিত হৈ থাকে হয় আইচিউত এনেই ৰখা নাযায় কিন্তু আইচিউত যিখিনি এই 5টা অৰ্গেনত যদি কিবা আপোনাৰ অঘটন ঘটিছে তেনেহ'লে আইচিউ কেয়াৰটো দৰকাৰী খুবেই জৰুৰী হয় মানে ষ্টেজ ৱাইজ থাকে লিভাৰ ধৰক ইঞ্জুৰি ফেইলাৰলৈকে যদি যোৱা নাই ফেইলাৰ হ'লেতো লাগিবই আইচিউ ইঞ্জুৰি পাৰ্টতে যদি আপুনি ট্ৰিটমেণ্টখিনি কৰে ভালকৈ কৰে তেনেহ'লে ফেইলাৰলৈ নাযায় আচ্ছা আৰু ফেইলাৰলৈ গ'লেতো এইটো লাষ্ট ষ্টেজ টাইপ আৰু তাৰমানে প্ৰতিৰোধখিনি আগতে কৰিব লাগিব যদি আমি আইচিউত সোমাব বিচৰা নাই প্ৰিভেনশ্যন বেটাৰ দেন কেয়াৰ তেনেকুৱা কথা ঠিক এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে আচ্ছা মই মৰাণৰ পৰা ক'লোঁ হয় মোৰ নাম সৰ্বেশ্বৰ শইকীয়া বয়স মোৰ 74 হয় কওক হেল্ল' শুনি আছোঁ কওক হেল্ল' হয় শুনি আছোঁ আপুনি ক'ব পাৰে মোৰ মানে অনবৰতে কাহ হৈ থাকে আৰু ঢেৰ কফ ওলায় আচ্ছা তো বহুত ডাক্তৰক দেখিছোঁ কোনোবাই কয় মানে এজমা কোনোবাই এলাৰ্জি কোনোবাই মানে নিমনিয়া বুলি কয় চবৰে দৰৱ খাইছোঁ কিন্তু ভাল হোৱা নাই মই নিমনিয়া দৰৱ আকৌ গাঁৱলীয়া খাইছোঁ এতিয়া তাৰপিছতো কাম কৰা নাই আচ্ছা ঠিক আছে আমাৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ ঋষিকেশ হাজৰিকাক মই উত্তৰটো দিয়াৰ বাবে অনুৰোধ জনাইছোঁ এনেকুৱা দীঘলীয়া কাহ জেনেৰেলি আমি ক্ৰনিক ব্ৰংকাইটিছ তেখেতৰ 74 ইয়াৰ্ছ হয় ক্ৰনিক ব্ৰংকাইটিছ বা ব্ৰংকিকটেচিছ বেমাৰত দেখা যায় বস্তুটো মানে বছৰটো ধৰি আপোনাৰ অলপ কাহ আহি থাকিব কফ আহিব এইকেইটা মানে অলপ পুৰণা বেমাৰ ঘপককৈ ঠিক নহয় এইটো অকণমান আহি পেলাই ধৰক ভাল জেগাত ভাল ডক্তৰক দেখুৱাই ট্ৰিটমেণ্ট ল'লে গাঁৱলীয়াত ঠিক নহ'ব এইবিলাক ক্ৰনিক ব্ৰংকাইটিছ নামটোৱে ক্ৰনিক মানে ই থাকেই মানে হ'ব আকৌ আপুনি এইটো কণ্ট্ৰলহে কৰিব লাগিব কিন্তু একেলগে নোহোৱা হৈ নাযায় একদম হেৰি হোৱাটো দিগদাৰ আৰু তাতে যদি কোনোবাই ধূম্ৰপান কৰে তেতিয়া এইটো বেছি এগ্ৰেভেট হয় আৰু ধূলা বালি এলাৰ্জি এই পলিউশ্যনত গ'লে বস্তুবিলাক বেছি এগ্ৰেভেট হয় ঔষধতকৈ এইটোত মানে আপোনাৰ কেয়াৰটোহে ইম্পৰ্টেণ্ট মানে বছৰটো 9 মাহত কাহ থাকে এনেকুৱা ৰোগতো কেতিয়াবা আইচিউত সোমাবলগীয়া হৈ যায় যদি বেছিকৈ হয় অক্সিজেন ড্ৰপ কৰে আইচিউ লাগিব তেতিয়া ক্ৰিটিকেল কেয়াৰৰ প্ৰয়োজন আহি যাব হয় নিশ্চয় আহিবই ঠিক আছে ধন্যবাদ আপোনাৰ উত্তৰ এইটো পাইছে আপোনালোকৰ চিকিৎসালয়ত এনেকুৱা ধৰণৰ চিকিৎসা হ'ব হয় সুবিধাটো আছে মানে লাংছৰ বহুতকেইটা বেমাৰ থাকে গোটেইকেইটাত নাযাওঁ লাংছত যেতিয়া এজন মানুহ উশাহ ল'ব নোৱাৰে উশাহ নলয় যেতিয়া তেওঁক অক্সিজেনৰ প্ৰয়োজন হ'ব তেতিয়াহ'লেতো ফাৰ্ষ্টতে আমি আইচিউত ভৰাওঁ কাৰণ কি তেওঁক ৱাৰ্ডত ৰাখিব নোৱাৰে কাৰণ কি গোটেই বডিটোৰ খাদ্য যদি কওঁ অক্সিজেন আৰু ব্লাডেদি অক্সিজেন যায় যেতিয়া আপোনাৰ বডিত অক্সিজেনটো কমি যাব সেইটো আৰু কোনো উজুহাত বা সৰু বেমাৰ নহয় তো যদি আমি দেখিছোঁ প্ৰথম 24 ঘণ্টাত তেওঁ অলপ অক্সিজেনত ষ্টেবল আছে ব্লাড প্ৰেছাৰ চব ঠিক আছে বাকী যিখিনি টেষ্ট ঠিক আছে তেতিয়া ৱাৰ্ডত অক্সিজেন দি ৰখা বেলেগ কথা কিন্তু এনেকুৱা বেমাৰী যোনে কাহি আছে আৰু অক্সিজেন মেইনটেইন কৰিব পৰা নাই তেওঁক আইচিউত নোলোৱাটোহে মূৰ্খামি তেতিয়া ল'বই লাগিব হয় ঠিক আছে আমি আপোনাৰ প্ৰতি আৰু প্ৰশ্ন আছে কিন্তু আন এগৰাকী দৰ্শক আছে ফোনত আপুনি ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় মোৰ তাৰমানে দেউতা 84 ইয়াৰ্ছ
তাৰমানে তেওঁ প্ৰষ্টেট গ্লেণ্ডৰ মানে ডক্টৰে কৈছে বাঢ়া বুলি কৈছে আৰু তেওঁ হেৰি থাইৰয়ড আছে প্ৰেছাৰ আছে বহুত কিবা কিবি বেমাৰ আছে আৰু মাজতে সেয়া ডক্টৰে মানে মাজতে পেচাবটো ব্লক হৈ গৈছিল পেচাবটো ব্লক হৈ যাওঁতে তাক কেথেটাৰ লগাই দিলে তাৰমানে নৰ্মেলি নহয় কেথেটাৰ লগালেহে পেচাব হয় তাৰপিছত আৰু তেওঁ মানে এতিয়া ডক্টৰে চাৰ্জাৰী কৰিব দিছে অপাৰেশ্যন এটা কৰিম বুলি কৈছে ঠিক আছে ডক্টৰ হাজৰিকা ঠিকে আছে তেওঁ যেটো কৈছে মই কৈ দিছো প্ৰস্টেট গ্ল্যান্ড বাঢ়ে এটো মোটা মানুহৰ থাকে মাইকী মানুহৰ নাথাকে তো প্ৰস্টেট গ্ল্যান্ড আফটাৰ 60 বাঢ়া বহুখিনি চান্স থাকে তো প্ৰস্টেট গ্ল্যান্ডৰ মেইনলি দুটা বেমাৰ থাকে এটা ক্যান্সাৰ এটা যেটো তেওঁ কৈছে বাঢ়িছে তাৰ গ্ৰেডিং থাকে 1 2 3 4 এ 1 আৰু 2 হলে আপুনি ঔষধত কন্ট্ৰোল কৰিব পাৰে আৰু 3 আৰু 4 জেনাৰেলি অপাৰেশ্যন লাগে এতিয়া তেওঁ দেউতাৰ যেটো কৈছে মানে পেছাব হোৱাই নাই মানে এটো ৰাস্তাটো ব্লক কৰি দিছে প্ৰস্টেট গ্ল্যান্ডটো কাটিব লাগিব যিজন ডক্টৰে কৈছে ঠিকে কৈছে অপাৰেশ্যন কৰি দিয়াই ভাল কাৰণ কি তেওঁ নিজে পেছাব উলিয়াই নাই মানে কেথেটাৰডাল দিলেতো ওলাবই ৰাস্তাটো খুল খাই গল কিন্তু এটো টেম্পৰেৰী হে পাৰ্মানেন্ট সলিউশন আপোনাৰ অপাৰেশ্যন সাৰ্জাৰী কৰিব লাগিব গতিকে 84 বছৰ বয়স তেখেতে কৈছিল ঠিক আছে ৰিস্কি 84 বছৰ কিন্তু হেতু ধৰক ভাল এখন হস্পিটেলত গলে নিশ্চয় পাৰা যাব কাৰণ কি প্ৰস্টেট ম্যাক্সিমাম আপোনাৰ বয়সীয়া মানুহে পাওঁ 90 বছৰটো আমাৰ তাত অপাৰেশ্যন হৈছে আপোনালোকে কৰি আছে হয় প্ৰস্টেট আচ্ছা ঠিক আছে আমি পুনৰ আইসিউৰ প্ৰসংগলৈ আহিব বিচাৰিছো আইসিউত এগৰাকী ৰোগী ভৰ্তি হোৱাৰ পাছত তেওঁলোকক ব্যৱস্থাপনাটো কি ধৰণে আপোনালোকে কৰে আশ্বাস কি ধৰণে দিব পাৰে যে আমি কি এডভান্স টেকনলজি আছে কি ধৰণৰ প্ৰযুক্তি আহিছে চিকিৎসালয়খনে কি ধৰণে তেওঁলোকক ৰাখে আইসিউ ধৰক হেনেকে গুটেখিনি মিলাই এটা কোৱা দিগদাৰ সব বেমাৰ বেলেগ বেলেগ পদ্ধতি ট্ৰিটমেন্ট প্ৰণালীটো বেলেগ বেলেগ কিন্তু মেইন কথা হৈছে আইসিউত সোমোৱাৰ লগে লগে মানুহখিনি ভয় খায় তো প্ৰথমটো আমি সকলোকে বুজাই দিওঁ যেন পেশেন্টটো এটো অৱস্থাত আছে এখিনি আমাৰ প্ল্যান নেক্সট 24 ঘণ্টাত এখিনি টেষ্ট কৰিম এখিনি ৰিপৰ্ট আৰু আমি এটো কওঁ যে আমি এই তিনটা বস্তু সাসপেক্ট কৰি আছো ফাৰ্স্ট সেকেন্ড থাৰ্ড যোনটোৰ জেনেকা উলাই কিন্তু আমি প্ৰথমতে এটা ষ্টেবিলাইজেশন কৰিবলৈ যেটো ট্ৰিটমেন্ট ষ্টাৰ্ট কৰা হৈছে নেক্সট 24 ঘণ্টাত আমাৰ তাত সব তথ্যখিনি আহি যায় তেতিয়া বেমাৰটো ধৰা পৰে আৰু একৰ্ডিংলি তেনেকে ট্ৰিটমেন্ট আগবাঢ়ে আৰু আমাৰ হস্পিটেলত যি হয় মই ধৰক এটেনেখিনি কৈ দিওঁ যেন আপোনাৰ আইসিইউ ষ্টে যেটো বেমাৰ পৰিছে 3 বা 4 দিন হ'ব ইমান টকা হ'ব বা 7 দিন লাগিব ইমান পইচা হ'ব তে তেওঁলোকৰ মেন্টালি এটা প্ৰিপাৰেচন মানে আগতে কৈ দিয়া হয় হয় তেতিয়া মানে বুজাবুজিটো ভাল থাকে ধৰক ৰাখি দুদিন ৰাখাৰ পিছত বিল এখন আহি গল ইমানটো কোৱাই নাছিল হেবিলাক সৃষ্টি হয় আৰু তেওঁলোকৰো অসুবিধা হয় এইখিনি বুজাই দিলে তেওঁলোকেও বুজি পায় কিছুমানে থাকে কিছুমানে কয় যে আমি ইমান নোৱাৰিম জেমসি যাওঁ বা কোপাত যাওঁ তেটো তেওঁলোকৰ চইচ কিন্তু মানে বস্তুটো আমি প্ৰণালীটো তেনেকৈ যাওঁ প্ৰথমতে ডায়াগনোসিস প্ৰথমতে ফাৰ্স্ট ষ্টেবিলাইজেশন পেশেন্টটো ষ্টেবল কৰিলে সেকেন্ড ডায়াগনোসিস থাৰ্ড ট্ৰিটমেন্ট আচ্ছা ঠিক আছে আন এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে ক'ৰ পৰা কৈ আছিল হয় আপুনি অনুগ্ৰহ কৰি টিভিত নুশুনিব মোবাইলত শুনক ফোন যি ধৰণে কৰিছে মোবাইলত শুনক টিভিত নুশুনিব হয় কক মোবাইলৰ সাউন্ডটো আপুনি কমাই লওক আচ্ছা ধন্যবাদ জ্ঞাপন হয় কক শুনিছো কক হেল্ল' আপুনি কৈ যাওক শুনি আছো আমি হয় মই শিৱাজাৰৰ পৰা কৈছো হয় মোৰ মানে বেমাৰটো হ'ল ভৰি দুখন ফুলে ভৰি দুখন ফুলে আৰু অন্য প্ৰব্লেম একো নাই মানে খোজ কাঢ়িলে বেছি হয় আৰু ৰেষ্টত থাকিলে কমি যায় আচ্ছা ঠিক আছে ধন্যবাদ ভৰি ফুলাটো এটা সিম্পটম হে ভৰি ফুলা বহুত কাৰণ থাকে আপোনাৰ ফাৰ্স্ট তো ডায়াবেটিস সেকেন্ড প্ৰেসাৰত ফুলে থাৰ্ড হাৰ্টৰ কন্ডিশন আহে ইউৰিক এসিড থাকিলে ফুলে আৰ্থ্ৰাইটিস থাকিলে ফুলে তে কিহৰ কাৰণে ফুলিছে হেতুহে চাব লাগে ভৰিটো ফুলাটো মানে এটো এটা
জাননীহে যেন কিবা এটা ভিতৰত চলি আছে সেইখিনি ট্ৰিটমেণ্ট বা সেইখিনি ধৰা পেলাব লাগিব এনে ধৰক তেনেকৈ একো বেমাৰ নাই যেন ভৰি ফুলা কাৰণটো বেলেগ নিশ্চয় 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 চিকিৎসক আৰু ভাল জেগাত চিকিৎসা কৰিব লাগিব গোটেইখিনি টেষ্ট কৰিব লাগিব কিহৰ কাৰণে ভৰিটো ফুলিছে সেইটো চাব লাগিব সেই কাৰণটো অটকালেহে আপুনি ভাল পাব যদিও আমি ক্ৰিটিকেল কেয়াৰৰ কথা কৈ আছোঁ কিন্তু বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোকে ফোন কৰি আছে আৰু সকলোৰে সমস্যা বেলেগ বেলেগ সেইবাবে আপোনাৰ ওচৰলৈকে আহিছোঁ কিন্তু সকলো আপুনি যিখনৰ কথা কৈছে কস্ম গ্ৰুপ অফ হস্পিটেলত সকলো ধৰণৰ চিকিৎসা সম্ভৱ হ'বনে কাৰণ ফোন বিভিন্ন ধৰণৰ ৰোগৰ কাৰণে আহি আছে বৰ্তমান আমি সকলোখিনিয়ে কৰি আছোঁ খালি আমি হাৰ্টৰ যিটো ষ্টেণ্ট সেইটো আমাৰ তাত নাই কেথলেব যিটো বাকী গোটেইখিনি আপোনাৰ ব্ৰেইনৰ হওক বা অৰ্থপেডিক্স গাইনী মেডিচিন বাকী গোটেইখিনি প্লাষ্টিক চাৰ্জাৰী গোটেইখিনি আছে আচ্ছা সকলো বিশেষজ্ঞ চিকিৎসক আছে হয় হয় আমাৰ তাত গোটেইখিনি আছে আৰু লাষ্ট এতিয়া কস্মৰ আণ্ডাৰত আমাৰ গ্ৰুপত দুখন হস্পিটেল এখন কস্ম মেডিকেল গণেশগুৰিত আছে এখন চিটি হাৰ্ট ৰাজগড়ত আছে আমি কস্ম মেডিকেল প্ৰায় এবছৰ হ'বলৈ ওলাইছে আমি প্ৰায় 2000 ৰোগী আমি চালোঁ এতিয়ালৈকে চিকিৎসা হয় তাৰে 1000 আমাৰ এডমিশ্যন কেছ আচ্ছা যদি আমি চাওঁ মানে আমাৰ দিনে ধৰক 4টামান এডমিশ্যন আছে নতুন হস্পিটেল ৰূপে আমি সঁহাৰি ভালে পাইছোঁ আপুনিতো বাহিৰতো আছিলে দিল্লীত প্ৰতিষ্ঠিত হস্পিটেলত আছিল গতিকে এতিয়া আপুনি উভতি আহিছে অসমতে আৰম্ভ কৰিছে উদ্দেশ্যটো কি আছিল আপোনাৰ লগত কথা বতৰাতে কৈছিলে যে অসমতে যাতে ৰোগীসকলে সুচিকিৎসা লাভ কৰে দিল্লীত আছিলোঁ মই প্ৰাইমেৰী ডিগ্ৰী কমপ্লিট কৰি পেলাই দিল্লী গৈছিলোঁ দিল্লীত প্ৰায় 8 বছৰ আছিলোঁ তাত দিল্লীত বহুকেইখন হস্পিটেলত চাকৰিও কৰিলোঁ পঢ়িলোঁ তাৰপিছত এটা সময় আহিল কি কৰোঁ দিল্লীতে থাকোঁনে ঘৰলৈ ঘূৰি যাওঁ আৰু মনটোৱে ক'লে নাই ঘৰলৈ যাওঁগৈ তাত আৰু জানেই চাকৰিত তেনেকুৱা মই বোলো নাই ঘৰলৈ ঘূৰি যাওঁ তেনেকৈ মই গুৱাহাটী আহিলোঁ গুৱাহাটীত আহি মই ইয়াত দুখন হস্পিটেলত কাম কৰিলোঁ 3 বছৰ এখনত 3 বছৰ এখনত সেই সময়ছোৱাত মই যিটো অনুভৱ কৰিলোঁ মানে ধৰক বহুত পেচেণ্ট আহিছে ঢুকাইছেও ভালো হৈ গৈছে গোটেইখিনি মিক্সাৰ ফিলিংছ আৰু যেন মানুহক যিটো মই বিচাৰা যিটো সহায় কৰিব বিচাৰোঁ মেক্সিমামটোত ফাইনেন্সিয়েলি চবে লাষ্টত বিল এখন লৈ হেৰি হৈ যায় এইটো মই মানে সেই বেলেগৰ আণ্ডাৰত কৰি পেলাই মোৰ ভাল নালাগে মই বোলো নিজে আৰু তেতিয়ালৈ মানে এই 6 বছৰত বহুখিনি মানুহ গোট খালে মোৰ লগত মানে মই ভাবিলোঁ এখন নিজে কৰাই ভাল সেই উৎসাহতে আৰু নিজে এখন খুলিলোঁ আমাৰ এখন 30 বেডেড সৰু চেণ্টাৰ কিন্তু প্ৰায় গোটেইখিনি সুবিধাই আছে গতিকে সেই যিটো কথা সহায় মানে শেষত গৈ ফাইনেন্সিয়েল সহায় বিচাৰে ইয়াতে আপুনি চাগে সেই সহায়খিনি হয় হয় কৰিব পাৰোঁ ভালো লাগে আৰু আমি আজি 1 বছৰত অসমৰ প্ৰতিটো জিলা প্ৰতিটো অঞ্চলে টাচ কৰিছোঁ আমাৰ তাত শিলচৰৰ পৰাও পেচেণ্ট আহিছে ধুবুৰীৰ পৰাও পেচেণ্ট আহিছে মঙলদৈ গোটেই জিলা চব অল এৰাউণ্ড আছাম চব ধৰণৰ ৰোগী আহিছে গতিকে উন্নত চিকিৎসাৰ বাবে যিসকলে বাহিৰলৈ যায় সেইসকলে আপোনাৰ তাত যদি ইয়াতে আহি চিকিৎসা লয় একে চিকিৎসা পাব বাহিৰলৈ যোৱাটোতো এটা ভুল ধাৰণা আমাৰ অসমীয়া মানুহে নাজানো কেলে ইমান টকা খৰচ কৰি বাহিৰত যায় কিছুমান ইয়াত এতিয়াতো অসমৰ স্বাস্থ্যখণ্ড প্ৰাইভেট ছেক্টৰ বা GMC বা গভৰ্ণমেণ্ট ছেক্টৰ বহুখিনি উন্নত হ'ল এতিয়াতো মই নিজে দিল্লীত আছোঁ ধৰক অপাৰেশ্যনবিলাক যিখিনি দিল্লীত সম্ভৱ ইয়াতো সম্ভৱ কিন্তু মানুহ এতিয়া ধনী মানুহখিনিয়ে মেক্সিমাম যায় বা কিছুমান যায় দুখীয়া মানুহো যায় এতিয়া হাৰ্ডিৰ কাৰণে পাটনা গৈ আছে একদম ৰং হেৰি পাটনাৰ পৰা গেলা পেচাৰ হয় গেলি পচি কিমান ভৰি আমাৰ তাত আহিছে ঠিক হৈ গৈছে ঠিক চব নহয় কিছুমান বেয়া হ'লে আমি কৰিব নোৱাৰোঁ কিছুমান ঠিক হয় কিন্তু মানে আপোনাৰ হাৰ্ডি এডাল ভাঙিলে যে অকল পাটনাইহে জইন লগাই দিব সেইটো একদম ভুল কথা আৰু অসমৰ মানুহ মেক্সিমাম যায় চেন্নাইত হয় ঠিকে আছে অপাৰেশ্যন কৰিব যায় কিন্তু সেইবিলাক আমাৰ ইয়াতো সম্ভৱ এনেই ইমান ধৰক দুখীয়াখিনি এটলিষ্ট দুখীয়া মানুহ মধ্যবিত্ত মানুহ যোনখিনি লাখ টকা এক্সট্ৰা খৰচ কৰি গৈ চেন্নাইত অপাৰেশ্যন কৰে সেইখিনি নকৰিলেও হয় কিন্তু ইয়াত মানে সেই ডক্টৰৰ প্ৰতি বিশ্বাসটো লাগিব আপুনি হস্পিটেলক বিশ্বাস কৰিব লাগিব ডক্টৰক বিশ্বাস কৰিব লাগিব সেইখিনি সুবিধা অসমত এতিয়া বৰ্তমান উপলব্ধ এনেই পইচাটো খৰচ কৰি মোৰ মতে নকৰিলে আছে নিশ্চয় আছে এতিয়া মোৰ মতেতো যাব নালাগে ইয়াতে যেহেতু সুবিধাখিনি আছে আৰু পিছত চেকআপত চিকিৎসকৰ কথাটো কয় কিন্তু চিকিৎসকতো আপোনালোকৰ দৰে চিকিৎসকেই গৈ বাহিৰত হয় এতিয়া দিল্লীততো ময়ে কৰি আছিলোঁ চিকিৎসা
গতিকে একেই চিকিৎসক একে চিকিৎসক দিল্লীতো ময়ে কৰি আছিলোঁ তাৰে মানুহখিনিকতো ময়ে বুজাই আছিলোঁ ময়ে ট্ৰিটমেণ্ট দি আছিলোঁ সেনেকুৱা আপুনি ঠিকেই কৈছে আপোনাৰ বিশ্বাসৰ বাতাবৰণ এটাৰ প্ৰয়োজন আছিল আৰু সেই বাতাবৰণটো হয়তো লাহে লাহে গঢ় লৈ উঠিছে এতিয়া অভিজ্ঞতাৰ ফালৰ পৰা আপুনি কৈছে আইচিউত প্ৰৱেশ কৰাৰ পাছত ষ্ট্ৰেছ এংজাইটি এইবোৰ মেনেজমেণ্টৰ এটা কথা হয়তো দায়িত্ব এটা আহি পৰে কি ধৰণে মেনেজ কৰা হয় মানে পেচেণ্টৰ ষ্ট্ৰেছতকৈ লগৰ মানুহখিনিৰ ষ্ট্ৰেছটোহে বেছি লগৰ মানুহখিনি এনজাইটি সেইটো এটা ঠিক আছে মই আহিম আপোনাৰ ওচৰকে দুজনকৈ ব্যক্তি ফোন লাইনত আছিলে আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' আৰু ডিঙিৰ পৰা নাকৰ পানীৰ পৰা খুব পানী লগা নিচিনা হৈ থাকে প্ৰায় আজি বহুত দিন হ'ল চিকিৎসকৰ হেৰি কৰি আছোঁ মই কিন্তু ভাল পোৱা নাই বিজল পিক ওলাই ডিঙিৰ পৰা আৰু কেতিয়াবা নাকৰ পৰা ওলাব মূৰটো কামোৰে পানী লগা নিচিনা হৈ থাকে প্ৰায় বুজিব পাৰিছেনে মই আকৌ প্ৰশ্নটো পানী লগা কথা কৈ আছে এইটো অকণমান চাব লাগিব চিটি স্কেন কৰি পেলাই চাব লাগিব নাকটো চিধা আছে নে নাই নে বেকা আছে তাত একো নাপালে কিন্তু কি বা হৈছে ভালকৈ এবাৰ চাব লাগিব ঘপকৈ কৈ দিয়া কথা নহয় এনেই এবাৰ আপুনি দেখাওক আৰু থুই পেলাই থাকিব লাগে মই তাৰমানে যদি একো টেষ্টত নোলায় তেনেকুৱা ঔষধ আছে যিটোৱে থুইটো কমায় এইটো কিছুমানৰ থাকেও হাইপাৰ চেলাইভিছন এইটো কিছুমানৰ নৰ্মেল ফিজিঅ'লজিকেলো হ'ব পাৰে আচ্ছা ঠিক আছে ধন্যবাদ অন্য এটা ফোন লৈ লৈছোঁ আমি হয় আপুনি কওকচোন কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি সমস্যা মোৰ সমস্যাটো হ'ল মোৰ মানে বহুত বছৰ হ'ল ভৰিখনৰ মানে জৰা ধৰক জৰাৰ জৰাটো আছে জৰাটো আৰু এনেই খেৰাখনৰ জৰাটো মানে জিন জিনাই থাকে কিবা পেৰালাইচিছ হৈছে অচল হৈ যায় চিকিৎসা কৰিছোঁ মই কিন্তু ভাল পোৱা নাই 5 বছৰমান 5 বছৰমান হৈছে বোলে যে গৰুৱাটো জিনজিনাই থাকে পেৰালাইচিছৰ দৰে ফিল কৰে আপুনি এমআৰআই এখন কৰক কঁকালৰ কৰিছিলোঁ তাত কিবা ওলাইছে নে নাই তাতে আকৌ চাব লাগিব এনেই ঘপকৈ কৈ দিয়াটো দিগদাৰ হয় কিছুমান ৰোগৰ কাৰণে অৱশ্যে ৰিপৰ্টখিনি আপোনাক হয়তো প্ৰয়োজন হ'ব তেতিয়া এবাৰ চাব লাগিব কোনখিনি জেগাত হয় সেইখিনি বস্তু চাব লাগিব আৰু হয়তো পৰীক্ষাৰ প্ৰয়োজন হ'ব তেতিয়া ঠিক আছে পৰৱৰ্তী সময়ত আপোনালোকে সম্ভাৱলে চিকিৎসালয়লৈ আহিলে তেখেতক তেতিয়া লগ পাব আন এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে ক'ৰ পৰা কৈছিল আৰু কি সমস্যা পাইছে হেল্ল' শুনি আছোঁ কৈ যাওক হয় তাৰমানে মোৰ মা আজি 28 ডিচেম্বৰৰ পৰা এপল' হস্পিটেলত আছে তেওঁ তাত মানে ভৰিৰ হিপ জইনটো ফ্ৰেকচাৰ হৈছিলে সেইটো অপাৰেশ্যন কৰিলে 2 জানুৱাৰী হেল্ল' শুনি আছোঁ হয় কওক হয় আপোনালোকে টিভিত নুশুনিব কথাখিনি যেতিয়া মোবাইলত কথা পাতি আছে মোবাইলতে শুনক নহ'লে অসুবিধা পাব হয় তাৰপিছত হিপ জইনটো 2 জানুৱাৰীত অপাৰেশ্যন কৰিলে কৰাৰ পিছত নৰ্মেল আছে তাৰপিছত আইচিউত ৰাখিলে 2 দিনমান ৰখাৰ পিছত নৰ্মেলকৈ হেৰিলৈ নৰ্মেল ৱাৰ্ডলৈ লৈ আহিল অহাৰ পিছত মানে নাকত অক্সিজেন মা COPD পেচেণ্ট এজমেটিক হয় COPD মানে আজি 13 বছৰমান ধৰি মা ঘৰতে অক্সিজেন লৈ থাকে কিন্তু কম পাৱাৰত 1 লিটাৰতে লয় এই ধৰণে লৈ থকাৰ পিছত হঠাৎ মানে অক্সিজেনডাল নাৰ্ছে এৰুৱাই দিয়াৰ পিছত মানে ভিতৰে ধৰে ভেণ্টিলেটৰ হৈ গ'ল এতিয়াও মানে ভেণ্টিলেটৰতে ৰাখিছে তেওঁলোকে আজি 4 সপ্তাহমান হৈছে ভেণ্টিলেটৰ আচ্ছা এপল' ক'ত গুৱাহাটী এপল' নে চেন্নাই নহয় চেন্নাই নহয় গুৱাহাটী এপল' গুৱাহাটী খ্ৰীষ্টান বস্তি যিখন তেওঁলোকে তাত ৰাখিছে তাত আইচিউত ৰাখিছে গতিকে ভেণ্টিলেটৰ কৰি পেলাই মানে আমি ভাবিছোঁ যে বাকী বেলেগ বোলে তেওঁলোকে কোৱা মতে মা মানে কথা চথা পাতে চকুটো বহাই দিছে ভেণ্টিলেটৰৰ সৈতে আৰু এক্সাৰচাইজ কৰাই মায়ে মানে ডিঙিত টেট্ৰেক্টমি আছে মানে বেছিদিন ভেণ্টিলেটৰটো ৰাখিলে টেট্ৰেক্টমিটো মানে হেৰি হয় মানে ফুটা কৰি দিব লাগে ডিঙিৰে
ডিঙিৰে ফুটা কৰি নিলে সেইটো কৰা আজি 3 সপ্তাহমান হৈছে তাৰপিছতো মই মানে চেঞ্চটো নৰ্মেল আছে আপোনাক চাপৰি মাৰি পেলাই ডাক্তৰক মাতে যে নাকৰ পাইটো খুলি দিয়ক পাইপডাল নজল মানে যিডাল বাছি দিয়ে সেইডাল খুলি দিবলৈ কয় তাৰপিছত ভেণ্টিলেটৰটো খুলি দিব কয় এইবিলাক মানে কয় ক'লেও মানে কি হয় এতিয়া মানে ভেণ্টিলেটৰৰ ছাপৰ্টত আছে আজিৰ দিনটোত আছে 3, 5 আৰু 12 আচ্ছা ঠিক আছে মানে কিবা প্ৰশ্ন আছিল নে সিচুৱেচনটো বৰ্ণনা কৰিছে থাকে হয়নে যিখিনি কৈছে মই বুজিব পৰা তেওঁ অপাৰেশ্যন কৰাব গৈছিল হাৰ্ডি ভাঙিছে অপাৰেশ্যন কৰিব গৈছিল এতিয়া সেই অপাৰেশ্যন কৰাৰ পৰা জেনেৰেলি এইটো অৱস্থা হ'ব নালাগে এতিয়া কি হৈছে তেওঁলোকে বেটাৰ গম পাব কিন্তু ধৰক 4 সপ্তাহ ধৰি ভেণ্টিলেটৰত থকাটো এটা মানে দীঘলীয়া হেৰি সাধাৰণতে নহয় আৰু যিটো তেওঁ কৈছে যিটো হাৰ্ডিৰ অপাৰেশ্যন কৰিব গৈছে বয়সবিলাক আমি নুসুধিলোঁ কিন্তু মানে যিটো কৰিব গৈছে সাধাৰণতে এইটো নহয় এতিয়া তাত কি হৈছে কোৱাটো দিগদাৰ জেনেৰেলি এইটো হ'ব নালাগিছিল হয় তেওঁলোকে ভালকৈ গম পাব এপলৰ কিন্তু নৰ্মেলি এইটো দেখা পোৱা নাযায় গতিকে বিষয়টো কিছু আৰু অধিক জনাৰ প্ৰয়োজন আছে সাধাৰণতে নহয় যিটো কথা কৈছে আপুনি অপাৰেশ্যন কৰিব যোৱাৰ ক্ষেত্ৰত 4 সপ্তাহ ধৰি মানে অৰ্থপেডিক্স অপাৰেশ্যনত এনেকুৱা নহয় এগৰাকী দৰ্শক আছে ফোন লাইনত আমি প্ৰথমতে ফোনটো লৈ লৈছোঁ আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে মোৰ নাম মোহাম্মদ মইনুদ্দিন আহমেদ মই কৰিছোঁ যোৰহাটৰ তিয়কৰ লাহিং বুধবৰীয়াৰ পৰা হয় মই আপোনাৰ জানিব বিচাৰিছোঁ ছাৰৰ তাত কি কি ট্ৰিটমেণ্ট হয় আৰু ছাৰে পেকেজত কামবিলাক কৰে নকৰে যেনেকৈ মোক গ'ল্ড ব্লাডাৰ হ'ল বা ইউট্ৰাছৰ হ'ল তাৰমানে আজিকালি ডক্তৰক যদি সুধি নোলোৱা হয় তেতিয়াহ'লে মানুহে আজিকালি বাজেটত নহ'লে ডক্তৰবিলাকো বিভিন্ন ধৰণৰ কাৰণ একেখন মেডিকেল কলেজতে ডক্তৰসকল পঢ়ে কাৰণ প্ৰতিজন ডক্তৰৰ চিন্তাধাৰা বেলেগ বেলেগ ট্ৰিটমেণ্টৰ প্ৰক্ৰিয়াটো কাৰণ মই মাদ্ৰাজত চেন্নাইত গ'লোঁ তাৰপিছত নাৰায়ণা গ'লোঁ তামিলনাডুত মজুমদাৰতো মই দেখালোঁ লাষ্টত মই যোৰহাটত এই একেটা ট্ৰিটমেণ্ট কৰিলোঁ 40,000 হ'ল কিন্তু তাত মোৰ 1,20,000 ক'লে কোনোবা এখনত 60,000 ক'লে মানে মই ভিন্ন তাৰ ইয়াত দেখিলোঁ বেমাৰটো এটা সাধাৰণভাৱে ঠিক কৰি পেলালে গতিকে ছাৰক মই সুধিব বিচাৰিছোঁ মই তাৰমানে এটা গ'ল্ড ব্লাডাৰ অপাৰেশ্যন ছাৰে কিমানত কৰি দিব পাৰিব সেই কথাটো জানিব বিচাৰিছোঁ কাৰণ ডক্তৰসকলে শিক্ষাটো একেটাই বিভিন্ন ডক্তৰে বিভিন্ন প্ৰক্ৰিয়াৰে ট্ৰিটমেণ্টবিলাক কৰে ঠিকে ডাক্তৰ চিকেশ হাজৰিকা এই প্ৰশ্নটো আপুনি কিছু আংশিক উত্তৰ দিছিলে যে চিকিৎসা একেই হৈ যায় কিন্তু অহা যোৱা বহুত খৰচ থাকে এটা পোনপটীয়া প্ৰশ্নটো ভাল লাগিছে শুনি আমাৰ তাত গ'ল্ড ব্লাডাৰ যদি গণেশগুৰিখনত কৰোঁ আমি 50,000 চব মিলাই টেষ্ট দৰৱ থাকা মেলা হ'ল টোটেল পেকেজ 50,000ত কৰোঁ আৰু যদি ৰাজগড় চিটি হাৰ্টত কৰে তেনেহ'লে 45,000 আচ্ছা দুখনত বেলেগ বেলেগকৈ হৈ যায় মানে বেলেগ হয় মানে আপোনাৰ অ'টিৰ গোটেই ইনষ্ট্ৰুমেণ্ট সকলো সা সমজা হেৰি লৈ পেলাই এটা দাম ৰখা হৈছে আৰু এতিয়া যেতিয়া দুখীয়া পেচেণ্ট এটা আহে কোনোবাই কয় ধৰক ছাৰ আমি নোৱাৰিম ইমান আমি 45হে দিম তেতিয়া আমি গণেশগুৰিটো 45,000তে কৰি দিওঁ তেতিয়াও চাই দিয়ে আপোনালোকে হয় নিশ্চয় চাই দিওঁ কাৰণ কি অসমৰ আমি যিমান ধৰক আমাৰ তাত পেচেণ্ট আহে খুব উচ্চ হেৰিৰ পৰা নাহে সকলো দুখীয়া খেতিয়ক এনেকুৱা পেচেণ্টে আহে তেনেকৈ মিলাই মেলি আমি কৰি আছোঁ আমাৰ লাভ লোকচান হওক যি নহওক আমি তেনেকৈ মিলাই দিওঁ আমাৰ চব পেকেজেই হয় তেওঁ যিটো কথা সুধিছে মই প্ৰথমতে কৈছিলোঁ ICUত থাকিলেও মই প্ৰথমতে কৈ দিওঁ ইমান পইচা যাব 4 দিন থাকিব লাগিব আৰু কেতিয়াবা কি হয় বিশ্বাস কৰে নকৰে ধৰক 7 দিন আমি ক'লোঁ 7 দিন ৰাখিম পেচেণ্টটো ভালকৈ পঠাওঁ কিন্তু সি 7 দিনৰ জেগাত 10 দিন লাগিল 10 দিন লাগিব নাই কমিলেতো কমিবই নহ'লে কোনে পইচা দিব কিন্তু যদি 10 দিন লাগিল 12 দিন লাগিল তেতিয়া আমি সেই পেকেজতে ৰাখোঁ কাৰণ প্ৰথমতে আপুনি 7 দিন বুলিয়ে কৈছিলে হয় 7 দিনত এতিয়া সেইদিন যদি পেচেণ্ট আহিছে আমি যদি কওঁ 4 দিন ICU লাগিব 3 দিন ৱাৰ্ড 4 দিন ICU 3 দিন ৱাৰ্ড ইমান টকা পৰিব কিন্তু পেচেণ্টৰ ধৰক সিমান সুস্থ নহ'ল আৰু 2-3 দিন থাকিব লগা হ'ল আমি সেইটো দামতে মিলাই দিওঁ মেডিচিনখিনি কিনে তেওঁলোকে কিন্তু থকাৰ পইচাটো আমি নলওঁ আৰু মেক্সিমাম এইবিলাক তেওঁ যিখিনি কৈছে গ'ল্ড ব্লাডাৰ এপেণ্ডিক্স হিষ্ট্ৰেক্টমি এইখিনি চব আমি পেকেজতে কৰোঁ গ'ল্ড ব্লাডাৰটো 50 এখন নতুন হস্পিটেলৰ কাৰণে অকণমান কমাই 45 কিন্তু এইটোত চব সোমাই আছে একো লোক ঢাক নাই আপুনি যদি
একো টেষ্ট নকৰাকৈ টেষ্ট কৰি আহিছে তেনেহ'লে সেইখিনি আপোনাৰ মাইনাছ হৈ যাব আৰু যে একো কৰা নাই ডাইৰেক্ট আহিছে টেষ্ট থাকা মেলা অপাৰেশ্যন খোৱা বোৱা দৰৱ চব মিলাই 50 মানে দৰৱখিনিও থাকিব তাত হয় হয় দৰৱৰ সৈতে 50 সেইটোত আপুনি এতিয়া গুৱাহাটীত আমাৰ এইটো ষ্টেণ্ডাৰ্ড হস্পিটেলত ক'তো নাই কিন্তু যিহেতু আমি নতুন আমি এইটো ৰেটতে কৰি আছোঁ ভালেখিনিয়ে কৰাইছেও গৈছেও আৰু বাকী যিবিলাক ক'লে হিষ্ট্ৰেক্টমি ধৰক ইউটেৰাছ ৰিমুভেল সেইবিলাকো পেকেজত কৰোঁ সেইটো ধৰক লেপাৰস্কপিও হয় অ'পেনো হয় লেপাৰস্কপি হ'লে অকণমান দামটো বেছি পৰে 70 কৰোঁ আৰু যদি অ'পেন কৰে 60 বা 55ত কৰা যায় তাতো চব মেডিচিন টেডিচিন সকলোখিনি মিলায় আৰু এপেণ্ডিক্সবিলাকো সেই একে ৰেট গলব্লাডাৰ এপেণ্ডিক্স মানে 50-60 হয় হয় এনেও আৰু বাকী যি বেমাৰ লৈ নাহে আমি এটা থুলমূল পেকেজ প্ৰথম দিনাই কৈ দিওঁ কাৰণ কি পিছত এইটো প্ৰব্লেম বৰ দিগদাৰ আপোনাৰ বেগে যেতিয়া চাৰ্জাৰী থাকে হয় হয় 1 লাখ যাব বা 2 লাখ যাব 3 লাখ যাব 50,000 তেওঁক আমি আগতেই কৈ দিওঁ তেওঁ পাৰিলেহে আমি এডমিট কৰোঁ আৰু যোনে ধৰক কয় যে অলপ কমাই দিয়ক আৰু যাৰ ধৰক একদম দুখীয়া BPL কাৰ্ড সেইবিলাকক আকৌ এক্সট্ৰা 10% মান ডিছকাউণ্ট দিয়া যায় লাষ্টত হয় হয় যিখিনি দুখীয়া তেওঁলোকৰ ৰেচন কাৰ্ড থাকিলে BPL কাৰ্ড থাকিলে সেইখিনি আমি এক্সট্ৰাকৈ দিওঁ মেডিচিনতো 10% দিওঁ যাৰ যেনেকুৱা হেৰি আৰু মানে সুবিধামতে কৰা যায় আৰু ঠিক আছে আন এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে হয় মই সুধিব বিচাৰিছোঁ আপোনাৰ ভাল এড্ৰেছটো ক'ত কেনেকৈ নাৰ্ছিং হোম আছে আপোনাৰ আৰু দ্বিতীয়তে মই সুধিব বিচাৰিছিলোঁ মই মানে এগৰাকী বাইদেউ পাছপোৰ্ট দুৱাৰত আপোনাৰ বহুত পোহা এনেকৈ হৈ আছে কিন্তু বহুত ট্ৰিটমেণ্ট কৰিছে সিদিনা গুৱাহাটী এপলো ডক্টৰ আহিছিলে তেখেতেও চিকিৎসা কৰিছে কিন্তু সম্পূৰ্ণ সুস্থটো হোৱা নাই এতিয়া অকণমান ভাল হয় আকৌ হয় ভাল হয় আকৌ হয় কিন্তু নিৰ্মূল হোৱাটো মানে বিচাৰি আছিলোঁ সেইটো মানে পোৱা নাইকিয়া আপোনাৰ তাত কেনেকুৱা ধৰণকৈ কৰিব পৰা যাব আমাৰ হস্পিটেল যিখন গণেশগুৰি সেইখন একদম গণেশগুৰি খানাপাৰাৰ পৰা আহিলে গণেশগুৰি ফ্লাইঅভাৰ নুঠোঁতেই সোঁহাতে দেখা পাব কস্ম মেডিকেল নেটফি হাটৰ লগতে আৰু ৰাজগড়খন একদম ৰাজগড়ৰ বিহুতলিৰ লগতে আৰু যিটো তেওঁ বেমাৰ ক'লে সেইটো অলপ চাব লাগিব এইটো কিন্তু ইমান ডাঙৰ বেমাৰ নহয় মোৰ মতে ভাল হৈ যাব লাগে যদি আপোনালোকে ইচ্ছা কৰে আমাৰ তাত আহিব পাৰে গণেশগুৰিখনলৈ বা যোনখনত আহে কস্ম মেডিকেলটো গণেশগুৰি একদম ছেক্ৰেটাৰিয়েটৰ বিধানসভা একদম অপজিটতে মোৰ মতে এইটো ঠিক হৈ যাব লাগে তেওঁ ক'ত বা দেখাইছে মই গম পোৱা নাই কিন্তু ভাল হ'ব ইমান চিৰিয়াছ বেমাৰ নহয় গতিকে আপোনাৰ তাত আহিলে হ'ল সেই চিকিৎসাটো হৈ যাব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ ফোন যদি আহে কোনো ৰোগীয়ে বা ৰোগীৰ আত্মীয় জানিব বিচাৰে আমি কথা পাতি যাম মই পুনৰ ইতিমধ্যে আপুনি কৈছে দুখনকৈ চিকিৎসালয় আছে দুইখন চিকিৎসালয়ত কি ধৰণৰ সুবিধা আছে কাৰণ বহুতৰ মনত এই প্ৰশ্নটো আছে ক'ত আছে হয়তো লোকেশ্যনটো জানিব বিচাৰে কোনটো সময়ত আহিলে চিকিৎসা সেৱা লাভ কৰিব পাৰিব হয়তো সেইটো জানিব বিচাৰিব পাৰে কি কি চিকিৎসা আছে মেডিচিনৰ ক্ষেত্ৰত কি সুবিধা আছে হয় আমাৰ তাত মই আগতেও ক'লোৱে ষ্টেণ্ট যিটো হাৰ্টৰ ষ্টেণ্ট বাহিৰে বাকী গোটেইখিনিয়ে আছে আপোনাৰ ব্ৰেইনৰ অপাৰেশ্যন টিউমাৰ অপাৰেশ্যন বা মেডিচিন গাইনী প্লাষ্টিক চাৰ্জাৰী অৰ্থপেডিক্স জেনেৰেল চাৰ্জাৰী গোটেইখিনিয়ে সুবিধা হ'ব ইয়াৰ পৰা হয় আমাৰ চিটি স্কেন আছে বাকী নিজৰ এম্বুলেঞ্চো আছে কোনোবাই যদি বিচাৰে ফোন কৰে আমি এম্বুলেঞ্চ পঠাই দিওঁ আচ্ছা সকলোখিনি সুবিধা আছে আমাৰ তাত আমি এইটো নতুন আমাৰ তাত কোনো জেনেৰেল ৱাৰ্ড নাই আমাৰ তাত গোটেইটো কেবিন গোটেইখিনি হয় নহয় HDU বুলি কয় বা ছেমি ICU টাইপে আছে কিন্তু ৰেটটো আমাৰ জেনেৰেলৰ নিচিনা সেইটো HDU ভাড়া আমি 3,000 পাৰ ডে ৰাখিছোঁ গোটেই ফুল্লি AC মনিটৰ চব বেডতে আছে তো সেইখিনি সুবিধা কৰিছোঁ য'ত ৰেটটো কম আমাৰ ICU বেড আমি 5,000ত ৰাখিছোঁ সেইটো মই ভাবোঁ গুৱাহাটীত বহুখিনি বহুখিনি তুলনাত কম যিমান পাৰোঁ আমি কমে ৰাখিছোঁ কিন্তু সুবিধা আমাৰ তাত গোটেইখিনি আছে আমাৰ তাত প্ৰায় প্ৰত্যেক মাহে 60টা 50টা অপাৰেশ্যন হৈ আছে আমি যদিও এবছৰহে হৈছে তেতিয়া আমি এইটো ৰেটটো আমাৰ এনেকুৱাই প্ৰথম মাহৰ পৰা 50-60টা হয় ক'ৰবাত বেলেগ হস্পিটেলত বহুত হ'ব পাৰে কিন্তু আমাৰ কাৰণে এইটোৱে মানে যথেষ্ট কাৰণ কি আমাৰ সৰু হস্পিটেল আৰু আমি সকলো
ৰোগীখিনি বা তেওঁলোকৰ পৰিয়ালৰ অৱস্থা ব্যৱস্থা সকলোখিনি বুজি কম টকাতে কৰি আছোঁ সেইটো মই আশ্বাস দিব পাৰোঁ অসমবাসীক সেইটোৱে সেৱাটো যিহেতু ছাৰ্ভিচক লৈ বহুতৰ কিন্তু মনত এটা সংশয় থাকে বহুত চিকিৎসক নাৰ্ছৰ পৰা আৰম্ভ কৰি বাকী ছিকিউৰিটি গাৰ্ডজনলৈকে সেই বস্তুখিনি দিশবিলাক চাই আপোনালোকে কি ধৰণে মেনেজ কৰিছে তেতিয়াহ'লে হস্পিটেলখনটো আমাৰ যিহেতু প্ৰাইভেট আমি নিজৰ এমপ্লয়ীখিনিক দৰমহা আমাৰো খৰচ আছে ফ্ৰীত আমি একো কৰিব নোৱাৰোঁ কিন্তু মই ভাবোঁ এতিয়া আমি ধৰক আজি এবছৰত যিটো সঁহাৰি পাইছোঁ বা আমাৰ কস্মৰ আপোনালোকৰ ৱেবছাইটো আছে বা আমাৰ ফেচবুকতো আছে তাত চাব বহুত ৰোগীয়ে আমাৰ বিষয়ে ভালকৈ কৈ গৈছে সেই তেওঁলোকেতো মিছা কথা কোৱা নাই যিটো পাইছে সেইটো হয় হয় যিটো পাইছে সেইটো কৈ গৈছে তেনেকুৱা আৰু এইটো অসমৰ অকল এটা অঞ্চলৰ নহয় বিভিন্ন অঞ্চলৰ পৰা পেচেণ্ট আহিছে কিছুমান পেচেণ্ট আমাৰ নেগ্ৰিমছৰ পৰাও ৰেফাৰ হৈ আহে তেওঁলোকেও ভাল পাই গৈছে এতিয়া মানে ইমান বুজাবলৈ মানে যদি কোনোবাই কয় আমি ক'লোঁ এইটো 3 লাখ টকা পৰিব মানুহজনে কয় নাই মোৰ তাত 2.5 লাখহে আছে আপুনি কৰি দিয়ক তে মই মানা নকৰোঁ এনে 50,000 কাৰণে মই আপোনাক পঠিয়াই দিম সেইটো নহয় নাই মই কওঁ আহক ঠিক আছে হ'ব দিয়ক আমি লাগিলে 2 পইচা কমেই হওক কিন্তু মানুহজন সুস্থ হ'ব লাগে আৰু তেওঁ ভাল পাই যাব লাগে সেইটোৱে আমাৰ মূল মন্ত্ৰ সেই ৰিভিউটো খুবেই দৰকাৰী এটা আন এগৰাকী দৰ্শক আছে ফোন লাইনত কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে হেল্ল' হয় মই গুৱাহাটীৰ পৰা কৈছোঁ হয় কওক হেল্ল' মই ছাৰৰ লগত কথা এটা পাতিব বিচাৰিছোঁ হয় হেল্ল' আপুনি কৈ যাওক শুনি আছে তেখেতে উত্তৰ দিব এই যোৱা জুলাইৰ 3 তাৰিখে মোৰ ভাই এজনৰ মানে এক্সিডেণ্ট হৈছিলে গাড়ী এক্সিডেণ্ট হৈ তেওঁ মানে একেবাৰে কমা অৱস্থাত আহি পেলাই গুৱাহাটীৰ এখন হস্পিটেল চিকিৎসাধীন হৈ থাকিল 1 মাহ দিন ধৰি ICU আৰু মানে জেনেৰেলত থাকি পেলাই তেওঁ কৰাৰ পাছত গুৱাহাটীৰ এখন ৰিহেব চেণ্টাৰত 3 মাহ থাকিল সেই হস্পিটেলখনৰ সেই 3 মাহৰ পিছত আপোনাৰ তেওঁ ঘৰলৈ আহিবলৈ ক'লে ঘৰলৈ অহাৰ পিছত এতিয়া ঘৰত আহি পেলাই তেওঁ আকৌ মাজে মাজে মানে এবনৰ্মেল হৈ থাকে এতিয়াও সম্পূৰ্ণ ভাল হোৱা নাই গতিকে গোটেই মানুহ মানে একেবাৰে জৰুলা হৈ গৈছেগৈ মানে টকা পইচা খৰচ কৰি সৰ্বশ্ৰান্ত এতিয়া কি উপায় হ'ব এতিয়া তেখেতে ছাৰে যদি কয় যে তেখেতৰ তাল কৰা বহু অৱস্থা এটা হয় যদি আমি তেখেতৰ তালতে নি পেলাই এবাৰ দেখুৱাব পাৰিম নেকি নিশ্চয় পাৰিব কিন্তু মানে এইটোৱে তেওঁলোকে চাওক আজি 1 মাহ ধৰি ICUত আছে তাৰপিছত ৰিহেবত কিমান পইচা গৈছে সেইটো আমিও বুজি পাওঁ মই এটলিষ্ট বুজি পাওঁ 1 মাহ এটা ICUত ৰখা ধেমালি নহয় আমাৰ প্ৰচেষ্টাটো কি থাকে কিমান সোনকালে আমি ICU পৰা উলিয়াব পাৰোঁ আমাৰ তাত ধৰক আমি এটা ষ্ট্ৰক পেচেণ্ট যিটো হেৰি মানে ধৰক মিডিয়াম চাইজৰ ষ্ট্ৰক 3-4 দিন 5 দিন মেক্সিমাম তাতকৈ ওপৰত নাৰাখোঁ তাৰ পাছত যাবলৈ দিয়া আপোনালোক হয় মানে ৱাৰ্ডলৈ পঠিয়াওঁ কাৰণ কি ফাইনেন্সিয়েল বাৰ্ডেনটো চাব লাগিব তেওঁ এটা ফ্ৰেকচাৰ হৈ পেলাই যিটো অৱস্থাত তেওঁ গৈছে গোটেই ডেকা ল'ৰা চাগে অবভিয়াছলি তেওঁৰ গোটেই ঘৰ মাটি এটা ফাইনেন্সিয়েল ক্ৰাইচিছত আহি গৈছে এনেকুৱা হ'লে আমি ৰাজগড়খনতো ৰাখোঁ বা এইখনত তেনেকুৱা পেচেণ্ট আমি নাৰাখোঁ যেনে কাৰণ ইয়াত পেচেণ্ট লোডটো বেছি আমাৰ ৰাজগড়ত আমি কম পইচাত ৰাখোঁ এতিয়া এটা পেচেণ্ট আছে মানে তেওঁলোকৰ ৰিহেবতকৈও কমত আমি ৰাখি আছোঁ আজি প্ৰায় 20 দিন হ'ল তেওঁ সেই এনেকুৱা আমি কওঁ যাওকগৈ আৰু নাই নাযায় থাকক ইয়াতে থাকক কেয়াৰটো ভাল তেনেকুৱা মানে এতিয়া এই পেচেণ্টজনক হয়তো কিছু চিকিৎসা লাগিব তেওঁ ৰিহেবৰ পৰা ঘৰলৈ যাব পৰা ঘৰত ৰাখিব পৰা অৱস্থা নহয় তেওঁ যদি ইচ্ছা কৰে ৰাজগড়ত আমাৰ যিখন কস্মো চিটি হাৰ্ট হস্পিটেল আছে তাত আহি একেবাৰে লগতে আছে তাত ৰাখিব পাৰে অতি কম খৰচত আমি চিকিৎসা কৰিম ঠিক আছে মই ভাবিছোঁ উত্তৰ পাইছে আমাৰ যিগৰাকী দৰ্শকে ফোন কৰিছিল দুগৰাকীকৈ ব্যক্তিয়ে ফোন লাইনত এতিয়াও আছে আমি প্ৰথমতে ফোন দুটা লৈ লৈছোঁ আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে হয় মই মৌলৰ পৰা কৈছোঁ হেল্ল' হয় শুনি আছোঁ আপুনি কৈ যাওক সমস্যাটো কৈ যাওক মোৰ আজি মানে 2 বছৰ মানে হ'ল হয় মই ভৰিখন বিষ আৰু হাতৰো কেতিয়াবা বিষ হয় বহুত ট্ৰিটমেণ্ট কৰিছোঁ মই ভাল পোৱা নাই আচ্ছা হাতৰ ভৰি এইটো চাব লাগিব বিষটোতো এটা চিমটমহে বা এইটো কি বা হৈ আছে ভিতৰত এবাৰ আহিলে হস্পিটেললৈ এবাৰ চালে ভাল হ'ব কিয় আৰ্থ্ৰাইটিছ নে কি হৈ আছে চাব লাগিব পৰীক্ষাৰ পাছতহে গম পাব ঠিক আছে দ্বিতীয়টো ফোন কল হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিছে
হেল্ল' মানে কি মোৰ মানে দেউতাৰ এতিয়া 75 ইয়াৰ্ছ মান হ'ল তেওঁ মানে পেচাবৰ অলপ প্ৰব্লেম মানে কি ব্লক হৈ যায় তাত লগোৱা হয় তাৰপৰা অকণমান মানে পেচাবিলাকো হয় পেটডাল অপাৰেট কৰি দিয়ে তাৰপিছত অকণমান দিগদাৰ হৈ আছে এতিয়া সেইটো উপায়টো কি কৰিলে ভাল হ'ব অকণমান জনাই দিব নি বাৰু ঠিক আছে পেচাবৰ ব্লক ক'লে নি পেচাবটো এই প্ৰষ্টেট গ্লেণ্ড ফাৰ্ষ্ট ডায়েগনচিছ প্ৰষ্টেট গ্লেণ্ডে বাঢ়িছে চাগে আল্ট্ৰাচাউণ্ড এখন কৰক গম পাব বা চিকিৎসালয় আপোনালোকৰ তাত আমাৰ তাত আহিলেও হ'ব ঠিক আছে গতিকে আমি কেইবাটাও ফোন লৈছিলোঁ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছিল বিভিন্ন ৰোগ সম্পৰ্কে কথা বতৰা ওলাইছিল গতিকে নিৰ্ধাৰিত সময়ত আমি কিছু জনাবলৈ চেষ্টা কৰিছিলোঁ ভৱিষ্যতে আমি তেখেতসকলৰ সৈতে কথা পাতি যাম আপোনালোকৰ মনত যিখিনি প্ৰশ্ন থাকে শেষত মই পুনৰ ডক্টৰ ঋষিকেশ হাজৰিকা ডাঙৰীয়া যিহেতু আজি আমাৰ মাজত উপস্থিত আছিল শেষত আপুনি দৰ্শকসকলক কি জনাই যাব বিচাৰিব হয় মই এইটোৱে বিচাৰিম কোনো মানুহে বা কোনো যি ৰোগী হওক কোনেও নিজে বেমাৰত পৰিব নোখোজে কিন্তু এইটো সত্য মানুহ মাত্ৰে বেমাৰ হ'বই আৰু বেমাৰ হ'লে হস্পিটেল আহিব লাগিবই ডক্টৰৰ ওচৰত আহিব লাগিবই কিন্তু যিমান পাৰে নিজক বেমাৰৰ পৰা দূৰত ৰাখক তাৰ কাৰণে বহুখিনি আজিকালি সকলোতে ফেচবুক হওক বা ছ'চিয়েল মিডিয়াত বহুখিনি ওলায় সেইখিনি ফ'ল' কৰক আৰু মই ধৰক অসমলৈ ঘূৰি আহিছোঁ এতিয়া নিজৰ অনুষ্ঠান এটাও কৰিছোঁ দুখনকৈ আমাৰ হস্পিটেল আছে আমি কম মূল্যত চিকিৎসা দি আছোঁ আমাৰ তাত আহিব পাৰে আৰু অসমৰ ৰাইজক সেৱা কৰিব লাগে ঘূৰি অহা নিচিনা কথা নহ'বা দিল্লীটোত বহুতখিনি ডক্টৰ দিল্লীত এতিয়াও আছে অসমৰ হয় যিহেতু মই ঘূৰি আহিছোঁ ইয়াত আমি এতিয়া মোৰ লগত যিমানখিনি ডক্টৰ আছে বা যিমান ষ্টাফ আছে সকলোৱে নিজৰ একদম একাগ্ৰতাৰে ৰোগীবিলাকক সেৱা কৰি আছে বহু ৰোগী আমাৰ তাত ভাল হৈ গৈছে পইচাৰ টনাটনি আমি ইমান ধৰি নাথাকোঁ কাৰণ এইটো অভিযোগ বহুত দীঘলীয়া এইটো থাকে আৰু উপায়ো নাই মানে যোনে যাৰ তাত বেছি বিল তেওঁলোকৰ উপায় নাই কাৰণ কি হেল্থ ছেক্টৰটো এটা কষ্টলি বস্তু বাকী কথা নকওঁ আমাৰ নিজৰ তাত আমি কম পইচাত কম হেৰিত গোটেইখিনি সুবিধা দি আছোঁ গোটেইখিনি ডিপাৰ্টমেণ্ট বা গোটেইখিনি যিখিনি ইনষ্ট্ৰুমেণ্ট বা যিখিনি প্ৰণালী লাগে সকলোখিনি আমাৰ তাত উপলব্ধ মই বিচাৰোঁ সকলোৱে আমাক সঁহাৰি জনাওক কিবা প্ৰব্লেম থাকিলে ডাইৰেক্ট মোৰ নাম্বাৰটো কল কৰক বা ফেচবুক বা বাকী হেৰিত পাবই আমাৰ তাত হয় আমাৰ লগত যোগাযোগ কৰক আৰু আহিলেই হ'ল আৰু আমি সদায় আছোঁৱে আমাৰ চেষ্টা সদায় আমি আত্মীয় মোৰ সকলো ৰোগী আত্মীয় নিচিনা হৈ যায় ফোন কৰে কিছুমানে দাদা মাতে ছাৰ মাতে হয় হয় দাদা ছাৰ হয় একদম নিজৰ নিচিনা হয় এতিয়া ৰোগীসকলে সেই কথাখিনি বিচাৰে মনেৰে সেই সহানুভূতিখিনি প্ৰয়োজন বুলি বহুত আছে মোৰ নিজৰ আত্মীয় নিচিনা হৈ যায় ঘৰলৈ আহিব ভাত খাব গামোচা এইবিলাক থাকে আৰু কিন্তু সেয়াই মই চবকে কওঁ ৰোগৰ পৰা দূৰত থাকক কিন্তু যদি দৰকাৰ হয় কিবা দৰকাৰী আছে আমাৰ তাত আহক কসমো মেডিকেল আৰু কসমো চিটি হাৰ্ট চেণ্টাৰ গুৱাহাটীৰ ভিতৰত কিবা থাকিলে আমি নিজে এম্বুলেঞ্চ পঠাওঁৱে আমাকো সুযোগ দিয়ক আমি নিশ্চয় সেৱা আগবঢ়াবলৈ আমাৰো ভাল লাগিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আজি বিশেষজ্ঞ চিকিৎসক ডাক্তৰ ঋষিকেশ হাজৰিকা আমাৰ লগত উপস্থিত আছিলে দুখনকৈ চিকিৎসালয়ৰ কথা প্ৰতিষ্ঠানৰ কথা তেখেতে উল্লেখ কৰিছে এখন গণেশগুৰি আনখন হৈছে ৰাজগড় বিহুতলীৰ সমীপত গতিকে কোনো অসুবিধা পালে তেখেতে কৈছে নাম্বাৰটো উপলব্ধ হৈছে ফোন নম্বৰটো আমাৰো স্ক্ৰীনত দেখা পাই আছে নাম্বাৰকেইটা আৰু সমান্তৰালভাৱে তেখেতৰ ফেচবুক বা ডিজিটেল মাধ্যমৰ যোগেদিও পাব গতিকে কোনো ধৰণৰ প্ৰশ্ন যদি থাকে ভৱিষ্যতে বা যদি ভাবে যে চিকিৎসালয়খনত আহিব লাগে নিজে কিছু অসুবিধাত পৰি আছে সমাধান বিচাৰিছে আহিব পাৰে আৰু ভৱিষ্যতেও তেখেতসকলৰ সৈতে আমাৰ আলোচনা অব্যাহত থাকিব আজি উদ্দেশ্যটোৱে আছিল স্বাস্থ্যৰ সজাগতাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ বাবে সুস্বাস্থ্যৰ বাবে আজি আমি এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ ব্যতিক্ৰমৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা